Welcome to Manifest Learning. আজিৰ সেশনটোত ইণ্ডিয়াৰ হিষ্ট্ৰী কেইটামান কুৱেশ্যন আলোচনা কৰিম যিবোৰ কুৱেশ্যন আপোনালোকৰ আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক সকলো ধৰণৰ এক্সামৰ কাৰণে সহায় হ'ব ইণ্ডিয়ান হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ টপিক ইয়াৰ পৰা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায় মই ইয়াৰ এটা প্লেলিষ্ট বনাই দিম সেই প্লেলিষ্টসমূহত অকল ইণ্ডিয়ান হিষ্ট্ৰীৰ মানে ক্ৰনলজিকেল অৰ্ডাৰত মই কুৱেশ্যনসমূহ দিবলৈ ট্ৰাই কৰিম আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল according to the regulating act director were to be elected for a period of how many years যেটো আমাৰ ৰেগুলেটিং এক্ট 1773 আহিছিল সেই ৰেগুলেটিং এক্টৰ মতে যেটো বোৰ্ড গঠন কৰা হৈছিল যে কোম্পানীৰ সিভিল পলিটিক্যাল মিলিটাৰী সকলোবোৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যেটো কোৰ্টছ অফ ডাইৰেক্টৰ গঠন কৰা হৈছিল সেই কোৰ্টছ অফ ডাইৰেক্টৰৰ টাৰ্ম কিমান আছিল অৰ্থাৎ কিমান বছৰৰ কাৰণে তাক নিৰ্বাচিত কৰা হৈছিল হেতু দিছে অপশন এ 5 বছৰ অপশন বি 6 বছৰ অপশন সি 4 বছৰ আৰু অপশন ডি আছে 1 বছৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ সি যেটো দি আছে 4 বছৰ এই 4 বছৰৰ কাৰণে এই ডাইৰেক্টৰক নিৰ্বাচিত কৰা আছিল যে কোম্পানীৰ সকলো মিলিটাৰী পলিটিক্যাল সিভিল সকলোবোৰ কামকাজ পৰিচালনা কৰিছিল নেক্সট as per regulating act a supreme court was established in যেটো 1773 ৰেগুলেটিং এক্ট আছিল সেই ৰেগুলেটিং এক্টে এটা আমাৰ উচ্চতম ন্যায়ালয় কোৰ্ট স্থাপন কৰিব বুলি কৈছিল অপশন এ দিল্লী অপশন বি কলকাতা অপশন সি মাদ্ৰাজ আৰু অপশন ডি বম্বে গতিকে ইয়াত অপশন নম্বৰ বি যেটো দিছে কলকাতা এই কলকাতাত 1774 ত এই ৰেগুলেটিং এক্ট 73 ৰ জৰিয়তে এটা সুপ্ৰিম কোৰ্ট স্থাপন কৰা হৈছিল আৰু তাতে এজন চিফ জাস্টিস আছিল আৰু সেই চিফ জাস্টিসক হেল্প কৰা হিচাপে তিনিজন আদাৰ জাজক নিয়োগ কৰা হৈছিল পৰৱৰ্তী কোৱেশ্যনলৈ আগবাঢ়িছো হু ৰোট এন্থোলজি অফ দা বম্ব এই এন্থোলজি অফ দা বম্ব নামৰ কিতাপখন কোনে লিখিছিল হেতু সুধিছে অপশন 4টা দি আছে অপশন এ বাল গংগাধৰ তিলক অপশন বি বিপিন চন্দ্ৰ পাল অপশন সি এনি বেসান্ট আৰু অপশন ডি আছে হিউম গতিকে এন্থোলজি অফ দা বম্ব নামৰ কিতাপখন যেটো অপশন নম্বৰ বি ডি আছে বিপিন চন্দ্ৰ পাল এই বিপিন চন্দ্ৰ পালে ৰচনা কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছো ইন হুইচ ইয়াৰ সিভিল ডিsobedience মুভমেন্ট was started কোন চনত সিভিল ডিsobedience মুভমেন্ট অৰ্থাৎ আইন অমান্য আন্দোলন আৰম্ভ হৈছিল হেতু দিছে অপশন এ 1922 অপশন বি 1930 অপশন সি 1946 আৰু অপশন ডি আছে 1940 গতিকে মই তলত লিখিছো সিভিল ডিsobedience মুভমেন্ট was started in 1930 1930 চনত এই আইন অমান্য আন্দোলন আৰম্ভ হৈছিল কিমান 12 মাৰ্চৰ পৰা আৰম্ভ হৈছিল আৰু কিমানলৈকে চলিছিল 6 এপ্ৰিল 12 মাৰ্চ 1930 to 6 এপ্ৰিল 1930 গতিকে 12 মাৰ্চৰ পৰা চলিছিল 6 এপ্ৰিললৈকে এটো চলিছিল The civil disobedience movement was launched by Mahatma Gandhi আৰু এই আইন অমান্য আন্দোলন কোনে গঢ়ি তুলিছিল কোনে নেতৃত্ব দিছিল মহাত্মা গান্ধীয়ে It began with the famous Dandi March of Gandhi আৰু এটোৱে বিখ্যাত হে দাণ্ডিৰ যাত্ৰা বুলি বা সল্ট মুভমেন্ট বুলি জনা গৈছিল On 12th March 1930 at the time Lord Irwin was the Viceroy of India আৰু তেতিয়া কোন আছিল লৰ্ড আৰউইনে আছিল ভাইসৰয় এই যেতিয়া এই আইন অমান্য আন্দোলন আৰম্ভ হৈছিল তেতিয়া লৰ্ড আৰউইন আছিল ভাইসৰয় এই 12 মাৰ্চৰ পৰা 6 এপ্ৰিললৈকে এই 24 দিন কন্টিনিউয়াছলি তেওঁলোকে যাত্ৰা কৰিছিল আৰু তেওঁলোকে কোৰ পৰা যাত্ৰা কৰিছিল এই মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা যাত্ৰা কৰিছিল আৰু 390 কিলোমিটাৰ তেওঁলোকে অতিক্ৰম কৰাৰ পিছত তেওঁলোকে 6 এপ্ৰিলত গৈ দাণ্ডিত উপস্থিত হৈছিল আৰু সেই দাণ্ডি ল বা সল্ট ল তেওঁলোকে ভংগ কৰিছিল পৰৱৰ্তী কোৱেশ্যনলৈ আগবাঢ়িছো The Rowlatt Act was passed in which year কোন চনত ৰাওলাট আইনখন গৃহীত হৈছিল হেতু দিছে অপশন এ 1920 অপশন বি 1922 অপশন সি 1919 আৰু অপশন ডি আছে 1921 গতিকে এই ৰাওলাট আইন তলত উল্লেখ কৰা অপশন নম্বৰ সি যেটো আছে 1919 চনত এই ৰাওলাট আইনখন গৃহীত হৈছিল পৰৱৰ্তী কোৱেশ্যনলৈ আগবাঢ়িছো Who was the viceroy at the time of non-cooperation movement অসহযোগ আন্দোলনৰ সময়ত ভাইসৰয় কোন আছিল হেতু দিছে অপশন এ লৰ্ড হেষ্টিং অপশন বি লৰ্ড ডেলহাউসি অপশন সি লৰ্ড কৰ্ণৱালিছ আৰু অপশন ডি আছে লৰ্ড স্লেমস্ফোৰ্ড গতিকে অসহযোগ আন্দোলনটো আৰম্ভ হৈছিল 1 আগষ্ট 1920 চনত আৰু তেতিয়া ভাইসৰয় আছিল অপশন নম্বৰ ডি যেটো আছে লৰ্ড স্লেমস্ফোৰ্ড লৰ্ড স্লেমস্ফোৰ্ড আছিল ভাইসৰয় আৰু এই আন্দোলনটো 1 আগষ্ট 1920 চনত স্টার্ট করেছিল মহাত্মা গান্ধীয়ে, কারণ এই 1 আগস্ট 1920 চনতে বাল গঙ্গাধর তিলকৰ মৃত্যু হৈছিল
আৰু মৌলানা মহম্মদ আলী আছিল একমাত্ৰ মুছলিম যিটোৱে এই নন কোঅপাৰেশ্যন মুভমেণ্টত অংশগ্ৰহণ কৰি এৰেষ্ট হৈছিল পোনপ্ৰথমবাৰৰ বাবে। আৰু এই অসহযোগ আন্দোলনটো 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে উঠাই লোৱা আছিল, কাৰণ 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এটা চৌৰি চোৰা কেছ হৈছিল। তাতে পুলিচে তাত সাধাৰণ জনতাক গুলীচালনা কৰিছিল, তাৰ ফলস্বৰূপে 3জন ব্যক্তিৰ মৃত্যু হৈছিল। আৰু সেই ঘটনাটোক কেন্দ্ৰ কৰি সেই পুলিচকেইটাক জিন্দা জ্বলাই দিয়া হৈছিল। আৰু সেই ইনচিডেণ্টটো হোৱাৰ ফলস্বৰূপে 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনটো উঠাই ল'লে। আৰু পিছত 10 মাৰ্চ 1922 চনত মহাত্মা গান্ধীক এৰেষ্ট কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্ট ৱাজ পাছড ডিউৰিং হুইচ ভাইচৰয়টি? ভাৰতীয় অসামৰিক সেৱা আইন কোনটো ভাইচৰয়টিৰ সময়ত গৃহীত হৈছিল? অপশ্যন এ লৰ্ড হেষ্টিংছ, অপশ্যন বি লৰ্ড ডেলহাউচি, অপশ্যন চি লৰ্ড কেনিং, আৰু অপশ্যন ডি আছে লৰ্ড উইলিয়াম বেণ্টিং। গতিকে দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ এক্ট ৱাজ পাছড ইন 1861 আণ্ডাৰ দ্য ভাইচৰয়টি অফ লৰ্ড কেনিং। আৰু এই লৰ্ড কেনিঙৰ সময়ছোৱাত 1861 চনত এই ইণ্ডিয়ান চিভিল ছাৰ্ভিচ যিখন এক্ট আছিল সেই এক্টটো পাছ হৈছিল। গতিকে অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ, লৰ্ড কেনিং। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য ৰেগুলেটিং এক্ট ৱাজ পাছড ইন হুইচ ইয়াৰ? ৰেগুলেটিং এক্ট কিমান চনত পাছ হৈছিল সেইটো সুধিছে। অপশ্যন এ 1748, অপশ্যন বি 1747, অপশ্যন চি 1773, আৰু অপশ্যন ডি আছে 1783। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে 1773। এই 1773 চনত এই ৰেগুলেটিং এক্ট পাছ হৈছিল। আৰু এই ৰেগুলেটিং এক্টৰ মৰ্মে 1774ত আমাৰ সুপ্ৰিম কোৰ্ট এটা কলকাতাত স্থাপন হৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ইজ দ্য অথৰ অফ এ নেশ্যন ইন দ্য মেকিং? এ নেশ্যন ইন দ্য মেকিঙৰ লেখক কোন সেইটো সুধিছে। অপশ্যন এ গোপাল কৃষ্ণ গোখলে, অপশ্যন বি হিউম, অপশ্যন চি এছ.এন. বেনাৰ্জী অৰ্থাৎ সত্যেন্দ্ৰনাথ বেনাৰ্জী, অপশ্যন ডি মহাত্মা গান্ধী। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো দি আছে সত্যেন্দ্ৰনাথ বেনাৰ্জী। এই সত্যেন্দ্ৰনাথ বেনাৰ্জীয়ে এ নেশ্যন ইন দ্য মেকিং নামত পুথিখন বা গ্ৰন্থখন ৰচনা কৰিছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। এট হুৱেৰ হিন্দু কলেজ ৱাজ ষ্টাৰ্টেড ইন 1817? 1817 চনত হিন্দু কলেজ ক'ত আৰম্ভ হৈছিল সেইটো সুধিছে। অপশ্যন এ বম্বে, অপশ্যন বি কলকাতা, অপশ্যন চি মাদ্ৰাছ, আৰু অপশ্যন ডি চুৰাট। মই তলত লিখি দিছোঁ। হিন্দু কলেজ ৱাজ এষ্টাব্লিছড অন জানুৱাৰী 20, 1817 ইন কলকাতা। আৰু হিন্দু কলেজখন 20 জানুৱাৰী 1817 চনত কলকাতাত স্থাপন হৈছিল। ৰাজা ৰামমোহন ৰয় দ্য গ্ৰেট ছ'চিয়েল ৰিফৰ্মাৰ হেডেড ইটছ ফাউণ্ডেশ্যন কমিটি। আৰু ৰাজা ৰামমোহন ৰয়ে এই হিন্দু কলেজ স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল। আৰু তেখেতে সেই কলেজটো স্থাপন কৰোঁতে যিখন কমিটি আছিল তাৰে তেওঁ হেড কৰিছিল। ইট ইণ্ট্ৰডিউচড ৱেষ্টাৰ্ণ এডুকেশ্যন এণ্ড ৱাজ অৰিজিনেলি এ নন গভৰ্ণমেণ্ট কলেজ। আৰু তাত কি কৰা আছিল? ৱেষ্টাৰ্ণ অৰ্থাৎ পশ্চিমীয়া শিক্ষা ব্যৱস্থা তাত ইণ্ট্ৰডিউচ কৰা হৈছিল। আৰু এইখন এখন নন গভৰ্ণমেণ্ট মহাবিদ্যালয় আছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন দ্য বেটল অফ বক্সাৰ দ্য ইংলিছ আৰ্মি ৱাজ কামাণ্ডেড বাই? বক্সাৰ যুদ্ধত ইংৰাজৰ সেনাক কোনে কামান কৰিছিল সেইটো সুধিছে। অপশ্যন এ মেজৰ মনৰো, অপশ্যন বি ৰবাৰ্ট ক্লাইভ, অপশ্যন চি ৰজাৰ ড্ৰেক, আৰু অপশ্যন ডি আছে বকথন। দ্য বেটেল অফ বক্সাৰ ৱাজ ফট ইন 12 অক্টোবৰ 1764। গতিকে আপোনালোকে বক্সাৰ যুদ্ধ কেতিয়া আছিল সেইটো মনত ৰাখক। 22 অক্টোবৰ 1764 চনত হৈছিল। বিটুইন দ্য ফ'ৰ্চেছ আণ্ডাৰ দ্য কামাণ্ড অফ দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। কাৰ মাজত হৈছিল? ইষ্ট ইণ্ডিয়া কোম্পানী, যিটো লিড কৰিছিল বাই হেক্টৰ মুনৰো। গতিকে ইষ্ট ইণ্ডিয়া কোম্পানী কোনে নেতৃত্ব দিছিল? হেক্টৰ মুনৰোৱে। এণ্ড কামাণ্ড কম্বাইণ্ড আৰ্মি অফ মীৰ কাছিম। আৰু এটা কম্বাইন মানে বহুতকেইটা ব্যক্তিৰ গঠন কৰা আৰ্মি গ্ৰুপ এটাৰ মাজত হৈছিল। মীৰ কাছিম, দ্য নবাব অফ বেংগল, এণ্ড দ্য নবাব অফ আৱাধ, এণ্ড দ্য মোগল কিং শ্বাহ আলম II। গতিকে এই 4জন ব্যক্তিয়ে গঠিত এটা আৰ্মি কেম্প আছিল। আৰু তাৰ লগতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হেড কৰিছিল হেক্টৰ মুনৰো। এই দুটা ফ'ৰ্চৰ মাজত এই বক্সাৰ যুদ্ধ হৈছিল 1764ত। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য কেপিটেল অফ ইণ্ডিয়া ৱাজ শ্বিফটেড ফ্ৰম কলকাতা টু দিল্লী ইন হুইচ ইয়াৰ? আমাৰ ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কিমান চনত স্থানান্তৰ কৰা হৈছিল সেইটো সুধিছে। অপশ্যন এ 1911, অপশ্যন বি 1917, অপশ্যন চি 1920, আৰু অপশ্যন ডি আছে 1925। গতিকে মই তলত লিখি দিছোঁ ৱাৰেন হেষ্টিং দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। গতিকে ভাৰতবৰ্ষৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ৱাৰেন হেষ্টিং আছিল।
Kolkata became the capital of British India in 1772 at his time. আৰু এই ওৱাৰেন হেষ্টিঙৰ সময়ছোৱাতে কলকাতা আছিল আমাৰ ব্ৰিটিছৰ প্ৰথম ৰাজধানী কিমান চনত 1772 চনত লৰ্ড হাৰ্ডিং টু তাৰ সেই লৰ্ড হাৰ্ডিঙৰ সময়ছোৱা আছিল 1910 চনৰ পৰা 1916 চনলৈকে In his reign, the capital of British India was shifted from Kolkata to Delhi in 1911. আৰু এই লৰ্ড হাৰ্ডিঙৰ সময়ছোৱাতে আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ 1911 চনত স্থানান্তৰিত কৰা হৈছিল দ্য একচুৱেল ট্ৰান্সফাৰ অফ কেপিটেল ইন 1912 1911 চনত যদিও কৰা হৈছিল কিন্তু তাক 1912 চনতে সম্পূৰ্ণ হৈ উঠিছিল যে কেপিটেল দিল্লীৰ পৰা দিল্লীলৈ অনা হৈছিল গতিকে আমি গম পালোঁ আৰম্ভণিতে আমাৰ 1772 আমাৰ কি আছিল কলকাতা আছিল কাৰ সময়ছোৱাত ওৱাৰেন হেষ্টিঙৰ সময়ছোৱাত আৰু এই ওৱাৰেন হেষ্টিং আছিল প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কিন্তু সেই কলকাতাৰ পৰা দিল্লীলৈ কাৰ সময়ছোৱাত আনিছিল লৰ্ড হাৰ্ডিঙৰ সময়ছোৱাত আনিছিল 1911 চনত পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়িছোঁ The use of mother tongue in India in the law court was permitted by whom? আইন আদালতত ভাৰতত মাতৃভাষাৰ ব্যৱহাৰ কৰাৰ অনুমতি কোনে প্ৰদান কৰিছিল সেইটো সুধিছে অপশ্যন এ লৰ্ড হেষ্টিং অপশ্যন বি লৰ্ড ডেলহাউচি অপশ্যন চি লৰ্ড কৰ্ণৱালিছ আৰু অপশ্যন ডি আছে লৰ্ড উইলিয়াম বেণ্টিং গতিকে আমাৰ ভাৰতবৰ্ষৰ যিসমূহ আইন আদালত আছে তাত আমাৰ মাতৃভাষা ব্যৱহাৰ কৰাৰ নিয়মটো আমাৰ লৰ্ড উইলিয়াম বেণ্টিঙে ব্যৱহাৰ কৰিছিল গতিকে অপশ্যন নম্বৰ ডি যিটো আছে লৰ্ড উইলিয়াম বেণ্টিং সেইটো হ'ব শুদ্ধ উত্তৰ নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু এণ্টাৰ ইনটু দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ভাৰতীয় অসামৰিক সেৱাত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় কোন আছিল অৰ্থাৎ কোনে চিভিল ছাৰ্ভিচ পোনপ্ৰথমৰ বাবে ক্ৰেক কৰিবলৈ সক্ষম হৈছিল অপশ্যন এ ৰামানুজন অপশ্যন বি সত্যেন্দ্ৰনাথ টেগৰ অপশ্যন চি ৰবীন্দ্ৰনাথ টেগৰ আৰু অপশ্যন ডি আছে গোপাল কৃষ্ণ গোখলে গতিকে মই লিখি দিছোঁ হি ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান হু বিকেম এন ইণ্ডিয়ান চিভিল ছাৰ্ভিচ অফিচাৰ ইন 1863 হি ৱাজ এ মেম্বাৰ অফ ব্ৰাহ্ম সমাজ গতিকে অপশ্যন বিত যিটো দি আছে সত্যেন্দ্ৰনাথ টেগৰ এই সত্যেন্দ্ৰনাথ টেগৰে আছিল প্ৰথমজন ভাৰতীয় যিয়ে চিভিল ছাৰ্ভিচ এক্সাম ক্ৰেক কৰিবলৈ সক্ষম হৈছিল কিমান চনত 1863 চনত আৰু এই সত্যেন্দ্ৰনাথ টেগৰ ব্ৰাহ্ম সমাজৰ এজন ব্যক্তি আছিল গতিকে আপোনালোকে চনটো মনত ৰাখিব আৰু প্ৰথম কোন আছিল সেই নামটো মনত ৰাখিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে উন্নত ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই